সিন্ডিকেট কৰিছে সকলো ৰাস্তা সকলো পথ আমাৰ পকা হ'ব লাগিছিল কিন্তু বিল গাঁৱলৈ অহা ৰাস্তাটো আজিলৈকে এই হিলকিটা বাদ দি এটাও একো পৰা নাই গতিকে কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাৰে মই ক'বলৈ আহিছোঁ কথাটো আচৰিত হ'বলগীয়া কথা নহয় কিন্তু আচৰিত হ'বলগীয়া কথা এইবাবেই নহয় যে মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য নহয় মই অসম জাতীয় পৰিষদৰ সদস্য তাৰ সাধাৰণ সম্পাদক এতিয়া ভাৰতবৰ্ষৰ আমাৰ দেশৰ গণতন্ত্ৰ আৰু সংবিধান এইধৰণে বিপদজনক হৈ পৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ শাসনত আমাৰ দেশৰ গণতন্ত্ৰ সংবিধান সকলো বিপদৰ মুখামুখি হৈছে জনসাধাৰণক সকলো ফালৰ পৰা টেটু চেপি ধৰিছে আৰু এনে এটা ভয়াৱহ অৱস্থা এনেকুৱা এটা পৰ্যায় পাইছেগৈ তেওঁলোকে যিকোনো এজন মুখ্যমন্ত্ৰী যেতিয়াই মন যায় তেতিয়া জেলত ভৰাই থাকিব পাৰে এই অৱস্থাত গণতন্ত্ৰ সুৰক্ষিত কৰিবৰ বাবে বিজেপিৰ বিৰুদ্ধে যিমানবোৰ ৰাজনৈতিক দল আছে ভাৰতবৰ্ষত সকলো দল আমি একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে এজনকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ যে বিজেপি আৰু বিৰোধী দলসমূহৰ এজন প্ৰাৰ্থী ইয়াত উদয়শংকৰ হাজৰিকা আমাৰ সকলোৰে সমৰ্থিত প্ৰাৰ্থী ডিব্ৰুগড় লুৰিণজ্যোতি গগৈ সকলোৱে সমৰ্থন জনাইছে আমাৰ প্ৰাৰ্থী এইদৰে সমগ্ৰ অসমত আমি এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ বিজেপিৰ বিৰুদ্ধে যাতে বিজেপি বিৰোধী ভোটবোৰৰ বিভাজন নহয় এনেইতো অসমৰ আইসকলৰ অৱস্থাটো ভাল চাগে খা খবৰ ভাল কাৰণ কিন্তু মুখবোৰত মই কাৰো হাঁহি দেখা নাই ভালকৈ কিয় আপোনালোক সহা নাই যে লাখপতি বাইদেউ হ'ল নে আপোনালোক তেতিয়াহ'লে এতিয়া এখন নকলি ফৰ্ম বিলাই আছে দেখোন দেখিছে শুনিছেনে বাৰু নকলি ফৰ্ম এখন অৰুণোদয় দিম বুলি কৈছে ঘৰৰ ভেটি মাটি বিক্ৰী কৰি সম্পদ বিক্ৰী কৰি গৰু ছাগলী বিক্ৰী কৰি ল'ৰা ছোৱালী পঢ়োৱা সভাত সকলো দিলে মই বিহু জনালোঁ আমাৰ মাজত উপস্থিত থকা আমাৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া তেখেতক আপোনালোকে সকলোৱে চিনি পায় তেখেত আমাৰ প্ৰাক্তন মন্ত্ৰী আছিল অসম চৰকাৰত শদিয়াৰ বিধায়ক আছিল লগত অহা আমাৰ জাতীয় পৰিষদৰ শদিয়া জিলাৰ সভাপতি মকেশ্বৰ গগৈ ডাঙৰীয়া আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল বৰুৱা ডাঙৰীয়া হ'ব এই নিৰ্বাচন জাতীয়তাবাদ বনাম ব্যৱসায়ী গোষ্ঠী মাজত আমাৰ এখন ডাঙৰ যুঁজ হ'ব যি ব্যৱসায়ী গোষ্ঠীয়ে আজি গোটেই ভাৰতবৰ্ষ চলাইছে যি ব্যৱসায়ী গোষ্ঠীয়ে আমাক মানুহক নিম্ন পৰ্যায়লৈ আমাক ব্যৱসায় কৰিবলৈ শিকাইছে সেই ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে আমি বিজেপি দল বুলি নাই কোৱা আজি ব্যৱসায়ী গোষ্ঠী বুলি ক'বলৈ আমি বাধ্য হৈছোঁ কাৰণ আজি যদি যিফালে আমি চাওঁ সকলোবিলাক বস্তু আজি বিজেপি দলে আমাৰ বিক্ৰী কৰি শেষ কৰি দিছে সিন্ডিকেট কৰিছে সকলো ৰাস্তা সকলো পথ আমাৰ পকা হ'ব লাগিছিল কিন্তু বিল গাঁৱলৈ অহা ৰাস্তাটো আজিলৈকে এই হিলকিটা বাদ দি এটাও একো পৰা নাই গতিকে আপোনালোকক ক'লোঁ এই উন্নয়নৰ যিটো উন্নয়ন তেখেতলোকে কয় এই উন্নয়নৰ বিপক্ষে আমি উন্নয়নৰ বিপক্ষে আমি এইবাৰ কংগ্ৰেছ দলক আমি সকলোৱে ভোটৰ বাবে আহ্বান জনাই সকলোৱে বহাগত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি মই মোৰ ক'ব লগাখিনি ইয়াতে সামৰিছোঁ এই নিৰ্বাচন আহিলে সকলোৰে মনত এনে লাগে যেন কংগ্ৰেছে জিকিব কংগ্ৰেছ জিকিলে সঁচাকে মনত এনে লাগে এনে লাগে যেন দুখীয়াৰ দুখ গুচিব